LP স্কুল পাছ কৰিলে নে নাই তেওঁলোকে যদি LP স্কুল পাছ কৰিলে মোৰ ক'ব লগা নাই যাওঁতেও ক'ব আহোঁতেও ক'ব মুখখন চোন বেয়া বেয়া গুনাইছে কিবা খালি নেকি আকৌ হয়নে বাৰু তাত চাবা আকৌ এই খালে যে ঠেংকেইটা ধলং বলং কৰে সেইবোৰ নাখাবা দেই বহুতে তামোলখন দিয়ে আৰু আশীৰ্বাদটো লয় কিন্তু মাক দেউতাকে কোৱা কথাকেইটা পালন নকৰে আপোনালোকে আমাক নিমন্ত্ৰণ কৰি আনিছে এ বৰ ডাঙৰ উদ্দেশ্য আছে কি উদ্দেশ্য আছে এই বাৰীখনেই বেজি বাৰী হয়নে বাৰু আকৌ আমিনো আকৌ বেজি দিবহে লাগে নে ইয়াত বোলে আপুনি আৰু দুই এটা বেজি দি থৈ যাব লাগিব বাৰীখনেই বেজি বাৰী আকৌনো ইয়াত মইনো কি বেজি দিম বাৰু হয়নে বাৰু আপোনালোকক মই বেজি দিয়া অধিকাৰটো লৈ অহা নাই কিন্তু আপোনালোকৰ এই অঞ্চলত বা আপোনালোকৰ ঘৰত পু আছে বোৱাৰী আছে নাতি আছে হয়নে বাৰু এই সকলকো দুই এটা বেজি দিব পাৰি নহয়নে বাৰু ইয়ালৈ নিশ্চয় আহিছে পিছে হ'লেও দোকানীকেইজন নাই অহা যেন পালোঁ দোকান খুলিলেগৈ হয়নে বাৰু কিন্তু মই আপোনালোকৰ চৰণত এইটো অনুৰোধ ৰাখিছোঁ এবছৰৰ মূৰত আপোনালোকে আজি সামাজিকভাৱে এশাৰী নাম পাতিছে কেইঘৰে পাতিছে 21 ঘৰে আপোনালোকৰ 21 ঘৰত এঘৰ এঘৰকৈ পতাসকল হ'লে এই সকলো ভকতকে নিমন্ত্ৰণ কৰিব নোৱাৰে ধৰা গোটাব নোৱাৰে ৰন্ধন কৰা জেগা গোটাব নোৱাৰে ৰভা দিব নোৱাৰে হয়নে বাৰু কিন্তু আজি আপোনালোকে এঘৰ এঘৰ গৃহস্থীয়ে সকলো ভকতক নিমন্ত্ৰণ কৰি আনিছে প্ৰত্যেকৰে নিজা নিজা নাম কিন্তু আপোনালোকৰ প্ৰত্যেক ঘৰৰ গৃহস্থীয়ে নাতি পুতি পু বোৱাৰী সকলো ইয়ালৈ আহিব নালাগেনে বাৰু আহিব লাগে যদি নাই অহা তেতিয়াহ'লে আপোনালোকৰ ঘৰত যেনেকৈ নাম নাপাতে আহিব নোৱাৰা ঘৰত যেতিয়া কোনোবা এজন ঘৰত থাকিব নোৱাৰে নাম পাতে নেকি বোলে নাপাতো ভৱিষ্যতেও নাপাতিব বোলে আমুকৰ ঘৰ থাকিব নোৱাৰে নহয় যে নামটো হটাই দিয়া হওক আকৌ হয়নে বাৰু সকলো থাকিব পৰা কোনদিনা দিন এটা সিদ্ধান্ত কৰি আমি লওঁ গতিকে আজি সকলো আহিছে বুলি মোৰ ধাৰণা দোকানীয়ে দোকান বন্ধ কৰিছে চাকৰিয়ালে চাকৰি এৰিছে এই যে আমাক চাকৰিয়ালবিলাকক ছুটি দিয়ে কেজুৱেল দিয়ে যে এইবোৰ কাৰণতে নিদিয়ে নেকি বাৰু বেমাৰ কুমাৰ হ'ব এনেকুৱা ৰাজহুৱা কিবা অনুষ্ঠান হ'ব দিব গতিকে সকলো ইয়াত উপস্থিত আছে সেইসকল পু বোৱাৰী আৰু মোৰ নাতি পুতি কোৱাৰ জানো মোৰ অধিকাৰ নাই আপোনালোকৰ ইয়াত থকা নাতি পুতি পু বোৱাৰীবিলাকৰ চাকৰি আছে মেট্ৰিক পাছৰতো সীমাই নাই সকলোৱে BA MA পাছ কৰিলে বহু লোকে চাকৰি কৰিছে বৰ ভাল কথা কিন্তু মই এতিয়া তেওঁলোকক অনুৰোধ কৰিব বিচাৰিছোঁ নিৰ্দেশ দিয়া নাই মই অনুৰোধহে কৰি যাম কি LP স্কুল পাছ কৰিলে নে নাই তেওঁলোকে যদি LP স্কুল পাছ কৰিলে মোৰ ক'ব লগা নাই যদি LP স্কুল পঢ়িলে পঢ়াত কাম বিশেষ নাহে পাছ কৰিব লাগিব LP স্কুলত কি আছে এটা পদ্য আছে কি পদ্য কোনে মগে তুলি তালি কৰিলে ডাঙৰ মোহনা মিঠা মাতে পাখৰু ভাগৰ আছে না LP স্কুলত কোনে মোক তুলি তালি কৰিলে ডাঙৰ আছে নি মোহনা মিঠা মাতে পাখৰু ভাগৰ সেয়া কোন মা আৰু দেউতা হয়নে বাৰু যিসকল পু বোৱাৰীয়ে নাতি পুতিয়ে মাক দেউতাকৰ হাক বচন পালন কৰে মাক দেউতাকক প্ৰতিপাল কৰে মাক দেউতাকক শ্ৰদ্ধা ভক্তি কৰে সেইসকলে LP স্কুল পাছ কৰিছে ইয়াত কোনোবা মা দেউতা আছে নেকি লুৰাটিক ক'ব হেৰি কৰিবি দিনটো নাখাবি সন্ধিয়া আহোঁতে 2 পেকমান মাৰি আহিবি বাৰু আছে নেকি কোনোবা কোৱা কোনেও নকয় প্ৰত্যেক মুহূৰ্ততে কয় চাবি
এইবোৰ কিবা কিবি মদ চদবোৰ নাখাবি আকৌ হয়নে বাৰু যাওঁতেও ক'ব আহোঁতেও ক'ব এই মুখখনচোন বেয়া বেয়া গোন্ধাইছে কিবা খালি নেকি আকৌ হয়নে বাৰু খা বুলি মা দেউতাক কোৱা মা দেউতাক ক'তো নাই হয়নে বাৰু যদি মাক দেউতাকক দেউতা বুলি মাতিছে আৰু মা বুলি মাতিছে নমতা ভাল পিতা স্বৰ্গ পিতা ধৰ্ম পিতাই পৰমগতম পিতৈ পৃথিৱী পন্নে পিয়ন্তে স্বৰ্গৰ দেৱতা মোৰ দেউতা স্বৰ্গৰ দেৱতা বোলে কেনেকৈ পূৰ্বতে আছিল তই ব্ৰহ্মৰ কুণ্ডৰে বায়ুৰূপে স্থিতি ভৰি পিতৃৰ শিৰত যেতিয়া আছিল তই পিতৃৰ শিৰত ৰসৰূপে স্থিতি ভৰি মাতৃৰ গৰ্ভত দশমাস 10 দিনে পূৰ্ণ ভৈলকাই উপজিলি পুতাই তই নানান দুখ পাই মোক স্বৰ্গৰ পৰা অনা কোন মোৰ দেউতা মোৰ স্বৰ্গৰ দেৱতা নেলাগে অন্য দেৱতা পূজা কৰিব দেউতা সেৱা কৰক বস নালাগে দেৱতা পূজা কৰিব দেউতাৰ শাক বচন পালন কৰক বস তাৰ পৰা মা কাৰ্তিক আৰু গণেশক শুনাই পেলাই পাৰ্বতীয়ে কৈছে বোপাসকল তোমালোকক দুইজনাকে কৈছোঁ গংগাৰ স্নান কৰি কোৰ সোনকালে মোৰ ওচৰ পাবহি পাৰা তেওঁকে মই আজিৰ পৰা বেছিকৈ মৰম কৰিম কাৰ্তিকৰ বাহন হ'ল মৰীৰ চৰাই উঠিয়ে এৰিয়ে দিলে আৰু গণেশৰ বাহন আকৌ নিগনি গণেশ ওপৰ ৰখৰ হাতী তল ৰখৰ মানুহ হয়নে বাৰু একেবাৰে পোৱালি হাতীটো হ'লেও মূৰটো আৰু মানুহ তলফালৰ মানুহডোখৰ হতেও 1 কুইণ্টেলমান ওজন হ'ব হয়নে বাৰু একেবাৰে ডাঙৰ নিগনিটো কিমান ওজন হ'ব বোলে আধা কেজি হ'ব এই আধা কেজি ওজনৰ নিগনিটোৱে 1 কুইণ্টেল ওজনৰ গণেশটো কেনেকৈ দাঙি নিও হয়নে বাৰু বৰ চিন্তা আহে মোৰ কেতিয়াবা বাৰু যায় কি নহওক গণেশৰ বাহন হ'ল নিগনি এতিয়া গণেশ কেনেকৈ যাব সেইখন বাহনত গ'লে গংগাৰ পৰা ঘূৰি অহালে তাৰ ফালেতো অধ্যায় পৰিব গতিকে গণেশ যাব নোৱাৰিলে গণেশে আহি কি কৰিলে মাকৰ চৰণত ধৰিলে ইফালে কাৰ্তিক আহি পুৱা অৱস্থা মাকৰ চৰণত ধৰি ক'লে মা মোৰ গংগা জল চৰণে কমল বয়া আছে হৃদয়ৰ মাজে মা তুমিয়ে মোৰ গংগা জল এই বুলি মাৰ চৰণত যি সেৱা কৰে গংগাৰ স্নান কৰিবলৈ যাব নালাগে গংগা গয়া কাশী বৃন্দাবন কোনো তীৰ্থলৈ যাব নালাগে কোনো দেৱতা পূজা কৰিব নালাগে দেউতাৰ শাক বচন যদি পালন কৰে গতিকে লয় মোৰ এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক মোৰ এই ল'ৰা ছোৱালী আৰু এই অঞ্চলত মই বহু বিয়া বিবাহ সম্পাদন কৰিছোঁ সেইসকলটো মোৰ পু বোৱাৰী পুত্ৰবিলাক মোৰ নাতি পুতি হয়নে বাৰু সেইসকলক মই অনুৰোধ কৰিছোঁ আন দিনা নকৰিলেও বিহুৰ দিনা আমাৰ আইসকলে জানে সেইটো কৰে চাগে নহয়নে বাৰু আইসকলে নিজৰ নিজৰ স্বামীক বিহুৰ দিনা সেৱা ধৰেনে বাৰু ধৰেনে ধৰে বৰ ভাল কথা আয়ো ধৰেনে বাৰু বৰ ভাল কথা বহু আইতাসকল বুঢ়ী হৈ গ'লগৈ এতিয়া লাজ লগা হ'ল হয়নে বাৰু গতিকে বেমাৰটো আগতে বেয়া হৈ আহিলে গাভৰু পাই কৰিব লাগিছিলে হয়নে বাৰু হ'লেও সংঘত সোমোৱাৰ পৰা আপোনালোকে বুঢ়ী হওক বুঢ়া হওক নেৰিব আৰু আহক বহি দিয়কহি হয়নে বাৰু তাৰ পাছত পু বোৱাৰী আহিলে হয়নে বাৰু ইয়াত বহু পু বোৱাৰী আছে মোৰ সেইসকলে দেউতাক মাকক বহুৱাই দুখনি তামোল লৈ ভৰিত ধৰি সেৱা কৰিব হয়নে বাৰু কৰেনে এফালে আপোনালোকক কৰিলেনে বিহুৰ দিনা কৰিলেনে আই কৰিলে ভাল কথা যে বেজি দিবলৈ নায়েই দেখোন ইয়াত আৰু সব ঠিকে আছে হয়নে বাৰু আচ্ছা সেৱাটি কৰে কথা বতৰাবিলাক পালন কৰেনে বাৰু বৰ সুন্দৰ সুন্দৰ তেতিয়াহ'লে সেৱাটি কৰোঁতে দেউতাক মাকে কি কয় বিহুমুখীয়া কথা তিনিআলিলে সন্ধিয়া সময়ত ওলাই নাযাবা দেউ আৰু আমুকৰ লগত নুঘূৰিবা আৰু তাক চাবা আকৌ এই খালে যে ঠেংকেইটা ধলং বলং কৰে
সেইবোৰ নাখাবা দেই বছ বহুতে তামোলখন দিয়ে আৰু আশীৰ্বাদটো লয় কিন্তু মাক দেউতাকে কোৱা কথাকেইটা পালন নকৰে সেৱা নকৰা ভাল বান্দৰী চালাম বুলি কয় যে সেইটোকে কয় গতিকে লয় সেৱা তেতিয়া হ'ব যেতিয়া মাক দেউতাকৰ বাক্যকেইটা পালন কৰিব এইটোৱে হ'ব গতিকে লয় মোৰ ল'ৰা ছোৱালীসকলক মই অনুৰোধ কৰিছোঁ তেতিয়া সেৱা কৰোঁতে যিখিনি উপদেশ মাক দেউতাকে দিয়ে এইবিলাক যাতে বাক্য যাতে কেতিয়াও পালন নকৰাকৈ নাথাকে এই অনুৰোধটো মই ৰাখিলোঁ চেনেহৰ চকু পানী ধাৰে দিবুৱাই কোনে মোক ৰাখিছিলে বুকুতে খুৱাই কোন সেয়া মাৰ দেউতা টোপনিৰ লাল কাল মুখনি চাই তেওঁৱে মোৰ পূজনীয় মৰমৰে আই হয়নে বাৰু LP স্কুল যদি মাক দেউতাকক শ্ৰদ্ধা ভক্তি শাক বচন মানি চলিছে মাক দেউতাকৰ LP স্কুল পাছ কৰিছে যদি পালন কৰা নাই তেতিয়াহ'লে পঢ়িলে কিন্তু পাছ নকৰিলে এই যদি প্ৰশ্নটো আহিলেহেঁতেন কোনে মোক তুলি তালি কৰিলে ডাঙৰ মৌ শুনা মিঠামতে পাহৰো ভাগৰ তাৰ তাৎপৰ্যটো ব্যাখ্যা কৰা তেতিয়া কি লিখিলেহেঁতেন হয়নে বাৰু সেয়া মা দেউতা বুলি লিখিব নালাগিলেহেঁতেন বাৰু কোনোবা ল'ৰা এটা চকু এটা কণা নেদেখে দেউতাকে বা মাকে নাম দিয়ে তাৰ কি পদ্মলোচন এটা চকুৰে নেদেখে নাম আকৌ পদ্মলোচন হয়নে বাৰু এইটো মৌ শুনা মিঠামান নহয়নে বাৰু সোণটো জানটো দেহাটো হয়নে বাৰু তাৰ বাদে আৰু মাক দেউতাকে বেলেগ নাম দিয়েনে নিদিয়ে এতিয়া মৌ শুনা মিঠামান নহয়নে বাৰু তেনে মাতেৰে মাত দিয়ে আকৌ ল'ৰাৰ যেতিয়া জ্বৰ হ'ব মাক দেউতাকে কি কৰে গম পাইছেনে বিশেষকৈ মাকে বৰতীয়া খায় ল'ৰাই যেতিয়া কাহিছে কুহু কুহু কাহ জ্বৰ হৈছে ইফালে ঘৰত ভাল চব্জি বনাই আছে শাহুৱেকে মাত লগালে এই ল'ৰাৰ বেমাৰ আকৌ আলুগুটি পিটিকা কৰি চকু পানী টুকি টুকি ভাত খা হয়নে বাৰু ইসকলে বৰালি মাছৰ পিচ ভাজি খাই আছে হয়নে বাৰু এনেকুৱা নাই কৰা নে আপোনালোকে কৰিছিলে মাক ল'ৰাৰ বেমাৰ মাকৰ টোপনি ক্ষতি হয়নে বাৰু গতিকে লয় মাক দেউতাকৰ যদি শাক বচন মানি চলা নাই কৰিব পাৰে MA BA পাছ কিন্তু LP ফেইল এই আপাশতে মোৰ ল'ৰা ছোৱালীসকলৰ চৰণত মই অনুৰোধ কৰিছোঁ মাক দেউতাকৰ বাক্য বচন কেতিয়াও উলংঘা নকৰিব আৰু বিহুৰ দিনা মাক দেউতাকক বহুৱাই লৈ প্ৰথম কাম হ'ব কি মা দেউতাক সেৱা ধৰা তাৰ পাছত কাম হ'ব কি নামঘৰলৈ যোৱা নামঘৰত প্ৰসাদ মুঠি খাই বৈ আহি কি কৰা বোলে এতিয়া দোকান খুলিবলৈ অকণমান সময় আছে বাৰু বছ লৰ মাৰক হয়নে বাৰু সেইটো এৰিবলৈ নাই কোৱা কিন্তু সেইদিনা সেই কৰ্মৰ পৰা বিৰতি থাকিব লাগিব হয়নে বাৰু 365 দিনৰ এদিন দিয়ক কাৰ নামত গুৰুজনাৰ নামত হয়নে বাৰু এটা দিন দিয়া মোক সদায় দিব নালাগে 365 দিনৰ ভিতৰত যদি এটাও দিব দিন দিয়া নাই তেতিয়াহ'লে জানক সেই সতি সন্তানে কেতিয়াও গৃহত মাক দেউতাকক শান্তিৰে থাকিবলৈ নিদিব পুত্ৰ লাগে কাৰ নিচিনা কংসৰ নিচিনা পুত্ৰ লাগে কাৰ নিচিনা বেনৰ নিচিনা নহয় পুত্ৰ লাগে ধ্ৰুৱৰ নিচিনা আৰু প্ৰহ্লাদৰ নিচিনা গতিকে লয় পুত্ৰ আছে 4 প্ৰকাৰৰ পিতৃ বুলিলাত কৰে যিটো পুত্ৰগণ উত্তম পুত্ৰ সিটো জানিবা ৰাজন 1 নম্বৰ নহয় পিতৃ ভাবিলাত কৰে যিটো পুত্ৰগণ দেউতাক মাকে ভাবেহে দেউতাক মাকৰ ভাৱনা বুজি কামবিলাক কৰি থৈ দিয়ে পিছে এতিয়া আমাৰ সেইটো হ'ল উত্তম পুত্ৰ পিছে আমাৰ পুত্ৰবিলাক বাৰু তেনেকুৱাই দেউতাক মাকে ভাবেহে ল'ৰা 25-26 বছৰ হৈছে আৰু বিয়াখন পাত দিব লাগিব
সেইটো ভাবেহে ল'ৰাই কামটো কৰিয়ে পেলায় হয় নে নহয় এইটো একেবাৰে উত্তম পুত্ৰ কাম কৰিয়ে পেলায় সেইটো সেই ক্ষেত্ৰত কিন্তু 1 নম্বৰ হৈ আছে আৰু 2 নম্বৰ পিতৃ বুলিলাত কৰে যিটো পুত্ৰ গণ মধ্যম পুত্ৰ সিটো জানিবা ৰাজন দেউতাক মাকে কলেহে কৰে এইটো ৰ'দত গৰুহাল ৰ'দৰ পৰা ছাঁলৈ যে আনিব লাগে কোনোবা ল'ৰা ছোৱালীক ক'ব লাগে নেকি বাৰু নালাগে নিজে জানিব নালাগে নেকি কিন্তু জানিলেও নাযায় দেউতাক মাকে কলেহে যায় সেইটো মধ্যম পুত্ৰ পিতৃ বুলিলাতৰ যিটো অশ্ৰদ্ধাই কৰে কৰিবলৈ মন নাই গালি খোৱাৰ ভয়ত কেওমেকে যায় আৰু সেইটো হ'ল অধম পুত্ৰ 3 নম্বৰ 4 নম্বৰ কিন্তু বুলিলেও নকৰে যিটো পুত্ৰ গণ বিস্তাৰ সদিশ সিটো জানিবা দুৰ্জন সেইজন বিস্তাৰ লগত ক'লেও যি নকৰে এতিয়া আমাৰ ডাঙৰ বেমাৰ হৈছে ল'ৰা ছোৱালী কৰবালৈ গ'লে মাত এষাৰ লগাই নাযায় দুখৰ বিষয় আপোনালোকে ফেচবুকত পাইছে হ'বলা ইউটিউবতো পাইছে নেকি চেঁচানৈত গা ধুবলৈ আহি ককিলাগুৰিৰ 2টি ল'ৰা একেখন বাইকতে এক্সিডেণ্ট এই যোৱা মঙলবাৰে হ'বলা দেই লগে লগে আমাৰ এই মোৰ ছোৱালীজনী আছে সেই ককিলাগুৰিতে আৰু মোৰ নাতিটো আহিবলৈ লাগে মাক দেউতাকে যেনিবা দাবী দি পেলাই ৰাখিলে নহ'লে সেইটিও গ'লহেঁতেন এই দুৰ্ভাগ্য গতিকে কাৰ কথা নুশুনাৰ কাৰণে তেনে হ'ল মাক দেউতাকৰ কথা গতিকে যাবৰ বেলা কৰবালৈ মহাত্মা গান্ধীয়ে বিদেশত শিক্ষা গ্ৰহণ কৰিবলৈ যাওঁতে দেউতাকৰ চৰণত ধৰি গৈছে আৰু আজ্ঞা লৈছে দেউতাকে সকলো বাটৰ নিৰ্দেশনা দি পঠাইছে গতিকে সেই বাক্য দেউতাকৰ বাক্য পালন কৰি মহাত্মা গান্ধীয়ে উচ্চ শিক্ষা লৈ আমাৰ মাজত মহান আত্মা হৈ আজিও জীয়াই আছে হেতুকে লৈ আমি এই কথাখিনি কোৱাৰ উদ্দেশ্য আছে মাক দেউতাক যে স্বৰ্গৰ দেৱতা আৰু গংগাৰ জল আৰু আজি এই নামঘৰত সকলোৱে সেৱা ধৰিছে সেৱা ধৰাৰ পাছত কি কৈছে কাক সেৱা ধৰিছে আসনত কোন আছে গুণমালা শাস্ত্ৰ মানি যজ্ঞ কৰি মধ্যঘান কৰে তাত পৰে কোন পাপী আশ্ৰয় সংসাৰে আজি আমি সকলো 21 ঘৰ গৃহস্থীয়ে নাম পাতিছোঁ 21 ঘৰ গৃহস্থী আজি সেৱা ধৰিছোঁ কাক সেৱা ধৰিছোঁ গুণমালা শাস্ত্ৰ এই শাস্ত্ৰত সেৱা ধৰাৰ পাছত যদি কেনেবাকৈ কেতিয়াবা পূজা পাতলো কৰোঁ লুকাই চুৰ কৰি আৰু আন্ধাৰৰ সুযোগ লৈ যদি কেনেবাকৈ মদ্যপান কৰোঁ তাতকৈ আৰু পৃথিৱীত পাপী নাই আজিকালি বহু জেগাত হৈছে ধুনীয়াকৈ শাস্ত্ৰও পাঠ কৰিব পাৰে পিছে অলপমান ডেমকিয়াৰ হ'বলৈ চালচাটো দৰকাৰ হয় কম দুখৰ কথা গতিকে লৈ মই ল'ৰা ছোৱালীক কোৱাটো দূৰৰ কথা আপোনালোক কোনোবা যদি ভাওনা চাবলৈ যায় ইয়াত ভাওনা পাতে নহয় পিছে নামঘৰ বা সৰু ইয়াত বৰ ডাঙৰ ভাওনা পাতিব নোৱাৰে দৈত্য ওলাই ভাওনাবিলাকত দৈত্যৰ দাড়ি পকেনে বাৰু পকা দাড়ি দৈত্য ওলাইনে বাৰু ক'ৰবাত পকা দাড়ি লগা দৈত্য ওলাইনে ভাওনাত নোলায় হয়নে বাৰু কেলে বোলে মদ খোৱা দৈত্যই কি খায় মদ খায় হয়নে বাৰু মদ খোৱা মানুহ বুঢ়া নহয় বোলে কেলে ডেকাতে মৰে গতিকে ডেকাতে মৰিলে দাড়ি পকিবলৈ ক'ত পাব হয়নে বাৰু সেইকাৰণে দৈত্যৰ দাড়ি নপকে গম পাইছেনে গতিকে লৈ পাৰিলে আপোনালোকক ভগৱন্তই দাড়িকেইডাল গজাইছে পকিবলৈ দিয়কচোন নপকাকৈ তাকেই যাবলৈ নিদিয়ক গতিকে লৈ মোৰ ল'ৰা ছোৱালীবিলাকক কোৱাৰ আগতে প্ৰথমতে মই নিজক নিজে চাব লাগিব
তুমি আমি কৰোঁ যদি গৰহিত কৰ্ম পৰৱৰ্তী লোকে তাক মানিবে ক ধৰ্ম দেউতাই খাই দেখোন এই আমুকাই দেখোন খাই গৈছে হয়নে বাৰু বছ গতিকে লয় তেনে লোক ইয়াত নাই চাগে নহয়নে বাৰু যদি আছে আপোনালোকে অভিশাপ গ্ৰহণ কৰিব আশীৰ্বাদ নহয় অভিশাপ কেলে ইয়াত ডাঙৰ ডাঙৰ ভকত আছে আঞ্চলিকৰ বিষয়ববীয়াসকল আছে হয়নে বাৰু আজি সভাপতি সম্পাদকো আহিলেহেঁতেন হয়নে বাৰু আপোনালোকে নিজে তেনে অপকৰ্ম লিপ্ত থাকি আপোনালোকৰ অৰিহণাই আজি ভকতক খুৱাই দিছে হয়নে বাৰু আৰু ভকতে কি জানেনো আৰু হয়নে বাৰু ভকতেতো খাব গতিকে দুখটো আপোনালোকে নিজে কৰিলে আৰু তাৰ যে কিঞ্চিত এটা দুখ খাওঁতাজনীও যে নেপাব কেৱল জলকীয়া যিমান প্ৰাৰ্থনা গ'লেও জলকীয়া পুৰা গুণ পুৰিব হয়নে বাৰু গতিকে লৈ এই কৰ্মটো আপুনি নিজে মৰিছে কিন্তু আনক বনাই খুৱাই আনকো যে নষ্ট কৰিছে হয়নে বাৰু তেনে দুখত যাতে আপোনালোকে কেতিয়াও দুখী নহওক এইটো অন্তৰ্গমন পাপ আজি কাৰ কি বেমাৰ আছে কোনেও নাজানে হ'লেও সেই বেমাৰটোৱে নিজৰে বাৰু দেহত ক্ৰিয়া কৰি থকা নাইনে গতিকে আপোনালোকে কি কোনে পাপ কৰিছে কোনেও নাজানে কিন্তু সেই পাপে আপোনাকেই ক্ৰিয়া কৰিব গতিকে লৈ তেনে কৰ্ম যাতে আপোনালোকে নকৰে তাৰ বাবে আজি সৰুকে এইটো ডেকাৰদন বুলি কয় নেকি ডেকাৰদন দিলে আৰু বেমাৰটো নেবাহে আৰু হয়নে বাৰু গতিকে লৈ এই অনুৰোধটো আপোনালোকৰ চৰণত ৰাখিলোঁ আৰু মোৰ ল'ৰা ছোৱালীবিলাকক মই অনুৰোধ কৰিছোঁ শাস্ত্ৰ মানি যজ্ঞ কৰি মদ্যঘান কৰি তাত পৰে কোন পাপী আশ্ৰয় সংসাৰে মই কোৱা নাই কৃষ্ণই কৈছে ক'ত কৈছে অষ্টাদশ অধ্যায় গীতা কোনোবা শাস্ত্ৰই খাবলৈ কৈছে আখুৰা পাইছা কাৰ চাণ্ডাল নিচুৰ বাক্য বোলে সৰ্বকাল সুৰাপান কোনে কৰে চাণ্ডালে কৰে ক'ত কৈছে কীৰ্তনত কৈছে ঘোষাত কি কৈছে শ্ৰীময় মাংস সেৱাৰ কথা কৈ মৰে জন্ম কৰে বৃথা ভাগৱতত কি কৈছে আপুনি খাৱই সুৰা অন্যৰ উচিষ্ট আপুনি শুৱ নষ্ট কৃষ্ণৰ কি যে পৰম অনিষ্ট নিজে খাই নিজৰ অনিষ্ট হয় দেহৰ আৰু কৃষ্ণৰো অনিষ্ট সাধন হয় গতিকে কোনো শাস্ত্ৰই মদ খাবলৈ কোৱা নাই তেনে শাস্ত্ৰকে মান্যতা দি কীৰ্তন লক্ষম ঘোষাই ৰত্নাৱলী গীতাই কোনো দেৱতা পূজা কৰিবলৈ কোৱা নাই নোকোৱা স্বত্ব আকৌ পূজা পাতোঁ মদ খাওঁ তাতকৈ আৰু পৃথিৱীত পাপী নাই তেনে পাপীয়ে কি কৰে বোলে ৰন্ধন কৰে শৰাই সজাই বিতৰণ কৰে হয়নে এতিয়া বহু লোকৰ চেলেং চাদৰ গামোচাই ভকত বুলি ভাবে কেতিয়াও নহ'ব কাৰণ এটা পেইন যদি লোৱা যায় পাকেটত এই মুৰিয়াটোৱে ইয়াত ধৰি থাকে তলডোখৰ যদি নাথাকে পেনে লিখিব পাৰিবনে নাথাকে এয়াই হ'ল আমাৰ পেনৰ মুৰিয়া হয়নে বাৰু চেলেং চাদৰ গামোচা চুৰিয়া কিন্তু মুৰিয়াটো আছে তলডোখৰ নাই হয়নে বাৰু নভজি কৃষ্ণক নাম মাত্ৰ লয়ে মইনা শালিকা ভাতৌ যেন বাণী ৰৰে মইনা শালিকা আৰু ভাতৌ সদৃশ তেওঁলোকৰ ভকতি নাই শবত ব্ৰহ্মত পাৰ ভৈলা যিটো কৃষ্ণত ভকতি নাই তাৰ মাত্ৰ শ্ৰমেই মাত্ৰ ফল যেন পুখে বাজি গায় গতিকে বাজি গাই নুপুহিব আইবাসকল আৰু আইসকল সতী যে সতীয়াই স্বামীয়ে ভুল কৰিলেও কেতিয়াও নকয় চাব সতীসকলৰ স্বামীহে ভূষণ কদাচিতো নলংঘিবা স্বামীৰ বচন
কেনেবাকৈ যদি অকণমান খেলি মেলি হৈও আহে আপুনিচোন ইফালে ইফালে লটং পটং কৰিছে এনেকৈ দিলেই হৈ গ'ল সেনেকৈ দিব নক'বা মানে হয়নে বাৰু নকয় সতীয়াই যে হয়নে বাৰু প্ৰথম দিনা সাপ পাছদিনা ফুল তাৰ তৃতীয় দিনা বোলে খালত হয়নে বাৰু কোনে কৰিলে সতীয়াই কৰিলে হয়নে বাৰু স্বামীৰ বচন লংঘন নকৰে সতীয়াই যে হয়নে বাৰু তেনে সতীক সতী বুলি নকয় প্ৰহ্লাদৰ পাপ নহ'ল দেউতাকৰ বাক্য এটাও পালন নকৰিলে কিন্তু প্ৰহ্লাদৰ পাপ নহ'ল আকৌ পৰশুৰামৰ পাপ হ'ল মাতৃক হত্যা কৰি দিলে হয়নে বাৰু হাতৰ কোঠাৰ হাতৰ পৰা নাৰালে হয়নে বাৰু চব গতিকে বিয়াত কোৱা আছে মোৰ সজ বাক্য এক মনে পালন কৰিবা মদ খোৱাটো সজ বাক্য নেকি বাৰু নক'ব বুলি কোৱাটো নহ'ব লগে লগে বন্ধ গতিকে এতিয়া আমি দেউতা মাবিলাক এই বিপদত কিন্তু কম বেছি পৰিমাণে নপৰা নহয় মনত ৰাখক মা দেউতা উদ্দেশ্য আছিলে যিটো পিতৃ মাতৃ জন্মিলে কদেহ পুখিবে কয়নো দিন সতেক বছৰে কিটো পুত্ৰ খবে খুজিবে নোৱাৰে ঋণ যি মা দেউতাই আমাক ডাঙৰ দীঘল কৰিলে সেই মা দেউতাক যদি আমি মা দেউতাই মনতে ভাবিছে ইহঁতে আমাক বুঢ়া কালত পোহপাল দিব 100 বছৰ যদি পিতৃ মাতৃক পোহপাল দিয়া হৈছে তথাপিতো পিতৃ মাতৃৰ ঋণ খুজিব নোৱাৰি ইমান পিতৃ মাতৃৰ ঋণ ডাঙৰ বোলে মৰাৰ পাছত বোলে পিণ্ড দিব লাগিব আগতে আমাৰ পিণ্ড দিয়া নীতি নিয়মবিলাক বেয়া আছিল হয়নে বাৰু পিছে আজিকালি ভাল খৰচ নহয় পুত্ৰ ভুইলে পিণ্ড দিব লাগয় বা পৰ মোৰ পিণ্ড দান খুৱে ভজিলে ঈশ্বৰ ভজিলে দেউতা মাই পিণ্ড পাব কেনেকৈ পিণ্ড পাব যাৰ পুত্ৰ হবে ঐত হৰিত শৰণ লয়া হৰি গুণ গাৱে শুদ্ধভাৱে দধি দুগ্ধ ঘৃত মধু নদীৰ জল কপিয়া পিতৃগণে টিপিটি কপাৱে হয়নে বাৰু শুদ্ধভাৱে ভগৱন্তৰ শৰণ লৈ হৰি গুণ নাম শুদ্ধভাৱে যিসকল পুত্ৰই গায় তেতিয়া পিতৃ মাতৃয়ে কি কৰিব মুখৰ আগেদি দধি দুগ্ধ ঘৃত নদী বৈ থাকিব মুখেদি দধি দুগ্ধ ঘৃত মধু ধাৰাই বহয় একেৰাহে বৈ থাকিব পিতৃ পিয়ে পেট ভৰি স্বৰ্গবাসী হন্তে বলকন্তে ফুৰয় অনেক আস্ফুট কৰি কিন্তু এতিয়া আমি বছৰেকৰ মূৰত যদি এদিন খুৱাওঁ নহ'ব মা দেউতাই জীৱন্ত অৱস্থাত দুবেলা দুসাঁজি খায় মা দেউতা আহিছিলে ক'ৰ পৰা বোলে ঘৰৰ পৰা তেওঁনো ঘৰখন ক'ত বোলে কৃষ্ণ থকা কৃষ্ণৰ পৰাই আহিছিলোঁ তোমাৰ একে অংশ আমি যত জীৱ যাখনে বাৰু চব আমি তাৰ পৰা অহা নাই বাৰু তাৰ পৰা আহিছোঁ এতিয়া আকৌ ঘূৰি যাওঁতে যেনেকৈ আজি আপোনালোকৰ ঘৰৰ পৰা আহিছে ঘূৰি গৈ আকৌ ঘৰলৈকে যাব ঠিক তেনেকৈ আমি বৈকুণ্ঠৰ পৰা আহিছোঁ আকৌ আমি বৈকুণ্ঠলৈকে গুচি যাম ইয়াত যেনিবা কোনোবাই লাভ হ'ল কাৰোবাৰ লোকচান হ'ল হয়নে বাৰু লাভ লোকচানৰ ভাগটো আমি নিব নালাগে কিন্তু ভগৱন্তক ভজিবলৈ যে আহিছিলোঁ তিনি সত্য খাই হৰি ভজিবাৰ আহিলোঁ তিনিবাৰ সত্য কৰি থৈ আহিছোঁ প্ৰভু আমাক নৰপাত্ৰটি দিয়া তোমাক আমি ভজিমগৈ সত্যে 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 ভজিবা বোলে ভজিমগৈ সেইখিনি তোমাক আহি পেলাই ভজিলোঁ আকৌ আমি গুচি গ'লোঁ ঘৰলৈ হয়নে বাৰু বছ ঠিক তেনেকৈ আমাক দুআষাৰ ক'বলৈ মাতিছিলে ক'লোঁ আকৌ মই গুচি গ'লোঁ হয়নে বাৰু বছ তেতিয়া ইয়াত থাকোঁতে যেনেকৈ মোৰ মা দেউতাই দুবেলা দুসাঁজি খায় ঘৰলৈ গ'লে তাতো জানো খাব নালাগিব আলু দালি খুৱাব নালাগে তাক এটা কিন্তু খুৱাব লাগিব কি দধি দুগ্ধ ঘৃত মধু খুৱাব লাগিব ঐত পুত্ৰ হবে হৰি ভকতি কৰোঁতে যায় স্বৰ্গলোকে লৰি হৰি ভক্তি কৰিলে তেওঁ স্বৰ্গত গ'ল তাৰ পৰা পুত্ৰ হমে গৈ বৈকুণ্ঠলৈ গ'লগৈ তাত গৈ পেলাই তেওঁ কি কৰিব দুবেলা দুসাঁজি খাব কেনেকৈ খাব ভগৱন্তৰ চৰণত কি কৰিব লাগিব তোমাক পুজিম প্ৰভু গধূলি পুৱা দুবেলা
বছ পুৱা গধূলা ভগৱন্তক ওচৰত বন্তি ভাগ জ্বলাব প্ৰাৰ্থনা ভাগি কৰিব তেতিয়া মা দেউতাই দুবেলা দুসাজি খাব আগতে আছিলে এখেত দিলে তাত পায় হয়নে বাৰু কোনোবা এজন বিশেষ ব্যক্তিয়ে যদি গাখীৰ খাবলৈ পায় বোলে স্বৰ্গত গৈ দেউতাই গাখীৰ খাবলৈ পায় সেইটো নিয়ম আমাৰ নাই বাৰু যাই কি নহওক মোৰ ল'ৰা ছোৱালী পু বোৱাৰীসকলক মই কথাখিনি অনুৰোধ কৰিলোঁ এতিয়া আমি লাহেকৈ আকৌ ৰামপুৰ পেলাবলৈ গৈ থাকিম আৰু মোৰ আই মাতৃসকলৰ চৰণত এটাই অনুৰোধ আছে তেৰা সমস্তই যাতে আজিৰ পৰা সঁচা কথা ক'বলৈ লওক মই আপোনালোকৰ পৰা কিবা জানো বুলি নাভাবিব যদি আপোনালোকে মিছা কথা হয় কয় তেতিয়া স্বামী এদিন নৰকলৈ যাব আৰু আপোনালোকৰ পু নাতিবিলাক এদিন বিপথে পৰিচালনা হ'ব কেলে দুখটো মাকৰ গাত কিন্তু সঁচা কথা নকয় যে হয়নে বাৰু দেউতাকে খায়হে যদিও এনেকৈ দিয়ে যে নকয় আৰু কিন্তু পু নাতিয়েতো দেখে ককাই খাই আহিছে হয়নে বাৰু কি পানী খাইছে এইবোৰ নহয় সেই পগলা পানী ধন নাখাবি আৰু পগলা পানী ককাই পগলা পানী খাই আহিছে হয়নে বাৰু লাহে লাহে সিহঁতৰ বুজা শক্তি আহিব সিহঁতে নুবুজিব নেকি বাৰু হয়নে বাৰু গতিকে সিহঁতো তেনে পথৰ পথিক হ'ব দোষ কাৰ আইগৰাকী হয়নে বাৰু গতিকে আজি আইসকলক মই এইটো ডেকাৰ দন নেকি আজিৰ পৰা সঁচা কথা কওক চাওক স্বামীজনাই আইগৰাকীক সন্মান কৰে নে নকৰে কৰিব লাগিব গতিকে লৈ মই আইসকলৰ চৰণত এই অনুৰোধ ভাগি ৰাখিলোঁ মোৰ পু বোৱাৰীসকলৰ চৰণত মই অনুৰোধ ৰাখিলোঁ আৰু যিসকলে মা দেউতাকৰ শাক বচন পালন কৰে বিহুৱে সংক্ৰান্তিয়ে সেৱা ধৰে সেইসকল পু বোৱাৰীৰ চৰণত মই সেৱা নিবেদন কৰিলোঁ আৰু যিসকলে এই কামকেইটা নকৰে কথা বতৰাও পালন নকৰে আৰু বিহু সংক্ৰান্তি সেৱাটিও নধৰে ধৰাসকলৰ চৰণত মই সেৱা নিবেদন কৰিলোঁ ভৱিষ্যতে তাৰ সমস্ত উন্নতি হওক আৰু নধৰাসকলৰ চৰণত মই অনুৰোধ ৰাখিলোঁ অহা কাতি বিহুৰ পৰা যাতে তেওঁলোকে কেতিয়াও এই কৰ্মটো কৰিবলৈ নেৰক আৰু আজিৰে পৰা মাক দেউতাকক নোকোৱাকৈ আৰু মাক দেউতাকৰ নিৰ্দেশ নোহোৱাকৈ কোনো দ্ৰব্য ভক্ষণ নকৰিব এই অনুৰোধটো মই ৰাখিলোঁ